পুনৰবাৰ স্বাগতম জনাইছোঁ নতুন এটি মিনি ব্লগৰ সৈতে মোৰ চেনেল বিং ফেশ্বনেবল উইথ হিৰালৈ। আজি হৈছে হোম ভিজিটৰ ছেকেণ্ড ডে। আমাৰ গ্ৰুপটোৱে আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ প্ৰায় 10:30 মানৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ স্কুলৰ পৰা হোম ভিজিট বছৰত দুবাৰ দিয়া হয়, মানে এটা ছেশ্যনত দুবাৰ দিয়া হয়, এটা হাফ ইয়াৰলিৰ আগত দিয়া হয় আৰু এটা এনুৱেলৰ আগত দিয়া হয়। ইয়াৰ জৰিয়তে ষ্টুডেণ্টৰ ফিডবেকটো লোৱা হয় পেৰেণ্টছৰ ফালৰ পৰা, বা আমিও যাই গম পাওঁ যে ষ্টুডেণ্টখিনি ঘৰুৱা পৰিৱেশত কেনেকৈ আচৰণ কৰে বা সিহঁতৰ অগ্ৰগতিৰ ক্ষেত্ৰত কোনটো দিশ বেছি গুৰুত্ব দিবলগীয়া, এই সকলোখিনি জানিব পাৰি। আৰু কৰ্তৃপক্ষই এই আটাইখিনি ষ্টুডেণ্টৰ সেই ডাটাখিনি কালেক্ট কৰে। প্ৰায় আমাৰ শেষে হৈছিল হোম ভিজিট আৰু এই জেগাখিনিত অকণমান ৰৈছিলোঁ। বহুত বেছি ভাল লাগিছে জেগাখিনিত, যিহেতু সিদিনা বহুত গৰমো আছিলে। আৰু এয়া আমি ঘৰলৈ আহিলোঁ, যিহেতু সোনকালে কাম হৈ গৈছিল আৰু সোনকালে ঘৰলৈ আহিলোঁ, সেইকাৰণে মই জিম আহিবলৈ সময় পালোঁ। প্ৰায় 5:30 মান বজাত মই জিমলৈ আহিছিলোঁ। দিনটো অকণমান কষ্ট হৈছিল যদিও কিন্তু এলাহ ভাৱ অহা নাছিল জিমলৈ আহিবলৈ, কাৰণ কিবা এটা মটিভেশ্যন পাওঁ জিমত আহিবলৈ।